নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাৰিটাকৈ বৃহৎ ঘোষণা, যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে কৰা যিহেতু চাৰিটা ভাল খবৰ আপোনালোকক দিম এই ভিডিঅ'ত। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমতে যিহেতু দিবলৈ ওলাইছোঁ আপোনালোকক যিটো অৰুণোদয় আঁচনি যিহেতু বাবে যিটো ভাল খবৰ, যিহেতু লাখ মহিলা লাভ কৰিব অৰুণোদয় আঁচনি। এবাৰ অৰুণোদয় কোনসকল মহিলা দিয়া হ'ব পাবনে নাপাব? যদি আপুনি অৰুণোদয় আঁচনি লাগিছিলে তেনেহ'লে এবাৰ আপুনি আবেদন কৰিব লাগিব নেকি নতুনকৈ? তো কি কম, তো গতিকে নকৰিব, সেনেকৈ চাই থাকিব। প্ৰথমতে জানি লোৱা হওক অৰুণোদয় আঁচনি আপুনি কেনেকৈ লাভ কৰিব। তো অৰুণোদয় আঁচনি কি আপুনি লাভ কৰিব, কোনসকল দিয়া হ'ব অৰুণোদয় ধন। যিহেতু হিমন্ত বিশ্ব শৰ্মাই 3O লাভ ঘোষণা কৰিছে, যিটো 3O আৰম্ভ হৈ গৈছে। তো যিহেতু 19 ছেপ্টেম্বৰত 3Oৰ কাম শুভ আৰম্ভণি হৈ গৈছে আৰু 3O যিহেতু অতি সোনকালে আপোনালোকক যিটো দিয়া হ'ব, কিন্তু তাৰ আগতে আপোনালোকে এই বিশেষ কৰিব লাগিব। তো প্ৰথম কামটো হৈছে আপোনাৰ ৰেচন আছে নেকি, আপোনাৰ ৰেচন আছে যদি তেনেহ'লে এই বিশেষ কাম কৰক। কাৰ্ড থাকিলে আপোনাৰ যিহেতু আপোনাৰ হ'ব লাগিব আৰু আধাৰৰ লগত আপোনাৰ ৰেচন কাৰ্ড লিংক তেনেহ'লে আপুনি কোম্পানীৰ সৈতে যোগাযোগ কৰক। তেখেতক যিটো যিটো তেওঁলোকে আধাৰ লিংক কৰিব লাগিব। লিংকহে আপুনি যিহেতু আপুনি লাভ অৰুণোদয় সুবিধা আৰু অৰুণোদয় সুবিধা যিসকলক লাগিব সেইসকলকহে দিয়া হ'ব। আৰু আপোনাৰ যদি আধাৰ লিংক নহয় তেনেহ'লে আপুনি নকৰে। তো এইটো এটা ডাঙৰ যিটো হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছে যে আপোনালোকক আধাৰ কাৰ্ড লিংক কৰিব কৈছে। বহুতো লোকে যিহেতু এতিয়াও আধাৰৰ লগত ৰেচন কাৰ্ড লিংক নাই। যদি আপোনাৰ লিংক নাথাকে আপুনি পাবনে নাপায়, তো তাৰ কাৰণে আপুনি কেনেকৈ লিংক কৰিব লাগিব। তো লিংক কৰিবৰ কাৰণে আপুনি আপোনাৰ কণ্ট্ৰল দোকানীৰ সৈতে যোগাযোগ কৰি লওক। যিহেতু আপোনালোকক আগতে এবাৰ যিটো সুবিধা দিয়া হৈছিলে আপোনালোকক লিংক কৰাৰ বাবে, তো আপোনালোকক লিংক কৰিছিলে, বহুতে লিংক কৰিছিলে, কিন্তু কিছুমানৰ যদি হোৱা নাই, আপোনাৰ যদি হোৱা নাই তেনেহ'লে আপুনি অৰুণোদয় আঁচনি যিহেতু নাপাব। তো অৰুণোদয় আঁচনি পাবৰ বাবে আপুনি লিংক কৰিব লাগিব, লিংক কৰিলেহে আপুনি লাভ কৰিব। আৰু যিহেতু কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো আপোনালোকক কৈছে যে আপোনাৰ যিখন আপুনি যদি আপুনি অৰুণোদয় 1 বা অৰুণোদয় 2 যদি লাভ কৰি আছিলে, সেই অৰুণোদয় 1, 2 লাভ কৰা পূৰ্বতে যিসকলে অৰুণোদয় লাভ কৰি আছিলে সেই অৰুণোদয় লাভ কৰা মহিলাসকলে আকৌ নতুনকৈ যিহেতু 3Oত আবেদন কৰিব কোৱা হৈছে। তো আপুনি যদি নতুনকৈ নকৰে তেনেহ'লে আপোনাৰ হয়তো নামটো কৰ্তন হ'ব পাৰে, কিয়নো সেই নতুনকৈ আবেদন কৰাৰ মানে হৈছে আপোনালোক আগতে যিহেতু বহুতো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰা নাছিলে। তো এবাৰ এটা আপোনালোকৰ বাবে যিটো সুযোগ, আপোনালোকে সেই চান্সটো আপোনালোকে লওক। আপোনালোকক যিটো নতুনকৈ আবেদন কৰিছে আপোনালোকে যি লাভ কৰিব আৰু আপোনাৰ ইনকাম 2 লাখতকৈ হ'লেহে আপুনি অৰুণোদয় লাভ কৰিব। অকল মহিলা বা বিধৱা বা অবিবাহিত মহিলা আছে, যিবিলাক বিয়া নোহোৱা ছোৱালী আছে, বিকলাংগ যিবিলাক লোক আছে, সেই লোকসকলে যিটো লাভ কৰিব, বিধৱা মহিলাসকলেও লাভ কৰিব অৰুণোদয় 3Oৰ সুবিধা। আৰু অৰুণোদয় 3Oৰ ফৰ্ম যিটো আৰু সোনকালে আৰু কিছুদিন পিছতে আপোনালোকে লাভ কৰিব পাৰিব। তো গাইজ আপোনালোকক নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিহেতু ক'ব খুজিছোঁ PM কিষাণ আঁচনিলৈ আহিছে এটা খবৰ। আপোনালোকে যদি PM কিষাণৰ KYC কৰা নাই তেনেহ'লে আপুনি সোনকালে আজি আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি যোগাযোগ কৰক, আপোনাৰ KYC সম্পূৰ্ণ হৈছেনে নাই। আৰু যদি আপুনি KYC সম্পূৰ্ণ কৰা নাই, আপোনাৰ CSC চেণ্টাৰত গৈ আপুনি KYC ভেৰিফাই কৰক, আৰু আপোনাৰ KYC ভেৰিফাই হোৱাৰ পিছতহে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। যিসকল কৃষকে এতিয়াও KYC কৰা নাই সেইসকলে KYC সম্পূৰ্ণ কৰিব লাগিব, আৰু যিসকলে কৰিছে তেখেতসকলক নালাগে। আৰু যদি আপোনাৰ লেণ্ড চিডিং নহৈ আছে তেনেহ'লে আপুনি লেণ্ড ৰেকৰ্ডটো আপোনালোকে নতুনকৈ ছাবমিট কৰক। আপোনাৰ লেণ্ড ৰেকৰ্ডটো যিটো আপোনাৰ নতুনকৈ দিব লাগিব, মানে মাটিৰ আপোনালোকে ডিটেইলছটো নতুনকৈ দিয়ক। তো আপোনাৰ মাটিৰ ডিটেইলছটো যদি নহৈ আছে তেনেহ'লে আপুনি নতুনকৈ দিব লাগিব আপোনাৰ মাটিৰ ডিটেইলছ। তাৰপিছতহে আপোনাৰ লেণ্ড চিডিংটো য়েছ হ'ব, আৰু লেণ্ড চিডিং য়েছ হ'লেহে আপুনি লাভ কৰিব। তো আপোনাৰ যিটো ভেৰিফিকেশ্যন, আপুনি যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে সেই ষ্টেটাছটো এবাৰ চেক কৰি চাব। ষ্টেটাছটো চেক কৰি চোৱাৰ পিছত আপোনাৰ যদি সকলো ঠিকে থাকে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। আৰু অতি সোনকালে যিটো আৰু কিছুদিন পিছতে আপোনালোকক যিহেতু PM কিষাণৰ ধন মুকলি কৰা হ'ব। এবাৰ যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে যিহেতু আপোনালোকক কৈছে যে আপোনালোকক PM কিষাণত বৃদ্ধি কৰা হ'ব, মানে আপোনাৰ কিস্তি বৃদ্ধি কৰা হ'ব, হয়তো আপোনালোকে 3000কৈ পাব পাৰে, কিন্তু আপোনালোকে তাৰ আগতে KYC সম্পূৰ্ণ কৰি লওক। তো গাইজ নিশ্চয় বুজি পালে, যিহেতু PM কিষাণ কিছুদিন পিছতে ৰিলিজ কৰা হ'ব, আপোনালোকে মাহৰ মাজত বা শেষত লাভ কৰিব পাৰিব। তো গাইজ আৰু এটা খবৰ দিব ক'ব খুজিছোঁ, এটা বিগ আপডেট আপোনালোকক ক'ব খুজিছোঁ। যিবিলাক ADR ছাত্ৰ ছাত্ৰী আছে সেই ADR
পৰীক্ষা যিটো অমাৰ্কশ্বিট আছে সেই অমাৰ্কশ্বিট আপোনালোকে যদি এবাৰ যিটো আপোনালোকে ডাউনলোড কৰিব পাৰিব, যিটো মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে যদি চেক কৰিব বিচাৰে বা আপোনালোকে 50 টকা পে বা আপোনালোকে মাৰ্কশ্বিটখন আপুনি চেক কৰিব পাৰিব, কিমান নম্বৰ পাইছে বা কি পাইছে। তো সেই বস্তুটো আপোনালোকে নতুনকৈ আপডেট দিছে হিমন্ত বিশ্ব শৰ্মাই। তো এইটো এডিআৰ প্ৰাৰ্থীসকলৰ বাবে যিটো ভাল খবৰ আছে যে পৰীক্ষা দিছোঁ বা পৰীক্ষাটো মোৰ কেনে বা আপোনালোকে চাব পাৰিব নে, কিন্তু এইটো এটা যিটো ভাল খবৰ, যিটো মুখ্যমন্ত্ৰীয়ে যিটো নিজে কৈছে যে আপোনালোকে অমাৰ্কশ্বিট চেক কৰিব পাৰিব। ৱেবছাইটত গৈ আপোনালোক লিংক দিয়া হ'ব আৰু তাতে আপোনালোকে পে' কৰিব লাগিব 50 ৰুপিজ। তাৰ আপোনালোকে আপোনাৰ যিখন অমাৰ্কশ্বিট সেই অমাৰ্কশ্বিটখন আপুনি চাব পাৰিব, কিমান নম্বৰ পাইছে, কিমান এনচাৰ কৰিছে। তো যদি আপোনাৰ সন্দেহ থাকে তেতিয়াহ'লে আপুনি চেক কৰিব পাৰে। তো গাইজ আপোনালোকক আৰু এটা লাষ্ট খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ অতিকৈ ভাল খবৰ, যিটো লাখপতি বাইদেউসকলৰ যিহেতু 10,000 টকা আৰু কিছুদিন পিছতে মুকলি কৰা হ'ব, যিহেতু ভেৰিফাই কাম চলি আছে আৰু ভেৰিফাই কামখিনি যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকে লাখপতি বাইদেউৰ যিহেতু 10,000 টকা আপোনাৰ একাউণ্টত সোমাই যাব। আৰু আপোনালোকে বেংক একাউণ্টটো আপোনালোকে ভেৰিফাই কৰি লওক। যদি আপোনাৰ বেংক একাউণ্টটোত যদি আপোনাৰ KYC দিয়া নাই, আজি আপুনি বেংকত গৈ আপুনি KYC সম্পূৰ্ণ কৰক। তো লাখপতি বাইদেউসকলে অতি সোনকালে লাভ কৰিব যিটো 10,000 টকা। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজি আপোনালোকক যিটো চাৰিটাকৈ খবৰ জনালোঁ, তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে। গাইজ আজিলৈ অসম।